নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি যেহেতু 300 লোকেল কুকুৰা পোৱালি ডেলিভাৰী দিব লগা আছে গুৱাহাটী জালুকবাৰীলৈকে ভাইটি এজনক। হেণ্ড কেছ ডেলিভাৰী হ'ব এই পোৱালিখিনি, আৰু এই পোৱালিৰ বয়স হৈছে 5 দিন। ব্ৰডিং কৰা হৈ আছিলে পোৱালিখিনি, কিন্তু ভাইটিজনে বিচাৰিছিলে জিৰো পোৱালি দিবৰ কাৰণে, কিন্তু যেতিয়া হেচাৰীত গৈ চাওঁ পিছত এই 5 দিনীয়া পোৱালি পাইছোঁ। 5 দিনীয়া পোৱালিকে দি আছোঁ ভাইটিজনক। আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ লোকেল কুকুৰা পোৱালি লাগে, ব্ৰডিং পোৱালি বা জিৰো পোৱালি, তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব। ভিডিঅ'ৰ স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়াই আছে 6001727150। এইটোৱে মোৰ হোৱাটছআপ নম্বৰ। আপোনালোকে যদি বিচাৰে হোৱাটছআপতে SMS দিব পাৰে। তো মই একদম পূৰা ৰাতিপুৱাই উঠিছোঁ, উঠিয়ে ৰেডি চেডি হৈ আমাৰ যিহেতু নিজৰে টমটম, এই টমটমখন ওলোৱাৰ পিছত গ্লাছখন মুচি আছিলোঁ, যিহেতু একদম ৰাতিপুৱাই বহুত কুঁৱলী পৰে, গ্লাছখন পূৰা একদম ঝাপ খাই গৈছিলে, কুঁৱলী পৰি। তাৰপিছত ধুনীয়াকৈ চাফা কৰিছোঁ। চাফা কৰি এতিয়া পোৱালিখিনি লৈ আহিম, আনি এই টমটমত ৰাখিম। পিছত ধুনীয়াকৈ আমি ওলাই যাম কৌপাটিকলৈকে। কৌপাটিৰ পৰা যিহেতু বাছখন এৰিব, তো আমাৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ কৌপাটি চেণ্টাৰ, তাতে যাই পিনি বাছত উঠাই লৈ তাৰপিছত মই নিজে এই পোৱালিখিনি লগত লৈ যাম। তো যদি আপোনালোকৰ লাগে এই লোকেল কুকুৰা পোৱালি ল'ব পাৰিব। দুটা ধৰণৰ পোৱালি পাব, জিৰো পোৱালি লাগিলেও পাব আৰু ব্ৰডিং পোৱালি লাগিলেও পাই যাব। দুটা সুবিধাই ৰাখিছোঁ বৰ্তমান, কাৰণ বহুতে জিৰো পোৱালি বিচাৰে, আকৌ বহুতে আপোনাৰ ব্ৰডিং পোৱালি বিচাৰে। যিসকলে আগে পিছে ফাৰ্মিং কৰিছে, অলপ হ'লেও নলেজ আছে, সেইসকলেতো জিৰো পোৱালি লৈয়ে আৰামত একদম পূৰা ফাৰ্মিং কৰিব পাৰিব। কিন্তু বহুতে তেনেকুৱা আছে যে দাদা একদম পূৰা জিৰো পোৱালি আমি আনি কেনেকৈ ব্ৰডিং কৰিম, কেনেকুৱাকৈ এইবিলাকক ৰাখিব লাগে, সেইসকলৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়। সেইকাৰণে ব্ৰডিং পোৱালি বিচাৰি থাকে। তো আপোনালোকৰ যদি লাগে ব্ৰডিং পোৱালি পাই যাব। এতিয়া দুটা ব্যৱস্থাই আছে আমাৰ ইয়াতে। তো পোৱালিখিনিৰ ওপৰত ধুনীয়াকৈ বস্তা পাৰি দি আছিলোঁ, কাৰণ যিহেতু টমটমৰ চাৰিওপিনে পূৰা খোলা মেলা, হয়তো বতাহ পূৰা লাগিব পাৰে, সিহঁতৰ গাত ঠাণ্ডা লাগি যাব। সেইকাৰণে একদম পূৰা বস্তা লগাই দিছোঁ ওপৰত। বস্তা দি পিনি এতিয়া পোৱালিখিনিৰ ভিতৰত মানে ধুনীয়াকৈ আৰামত যাব পাৰিব। আৰু যদিও ছাইডেৰে টমটমৰ ছাইডেৰে মানে পৰ্দা দিয়া আছে, কিন্তু পৰ্দা পেলাই দিয়া নাই। তো এই পৰ্দাটো ইউজ কৰে একচুৱেলি বৰষুণৰ দিনতহে, কিন্তু এতিয়া বৰষুণ নাইয়ে। তো যদি ঠাণ্ডা বতাহ সিহঁতৰ গাত নালাগে, সেইকাৰণে এই বস্তাটো দি দিছোঁ ওপৰত। তো আপোনালোকৰ বহুতৰে ডিমাণ্ড আছিল যে টাৰ্কি পোৱালি, গেনি ফ'ল' পোৱালি, কৰকনাথৰ পোৱালি। তো এই তিনিটাই বৰ্তমান এভেইলেবল হৈ গৈছে। টাৰ্কি পোৱালি লাগিলেও আপোনালোকে ল'ব পাৰিব, বৰ্তমান আছে মোৰ তাত। টাৰ্কি পোৱালি, গেনি ফ'ল' পোৱালি, চীনা মুৰ্গী যিটো সেইটো, কৰকনাথৰ পোৱালি, এই তিনিটা বৰ্তমান এভেইলেবল আছে। চিল্কি পোৱালিটো বৰ্তমান নাই, এসপ্তাহমান দেৰি হ'ব। এসপ্তাহমান পিছত চিল্কি পোৱালিটো এভেইলেবল হৈ যাব। তো বৰ্তমান আছে লোকেল কুকুৰা পোৱালি, সোণালী কুকুৰা পোৱালি, কোয়েল বাৰ্ডৰ পোৱালি, টাৰ্কি পোৱালি, গেনি ফ'ল' পোৱালি, কৰকনাথৰ পোৱালি, এইখিনি বৰ্তমান এভেইলেবল আছে মোৰ তাত। তো আপোনালোকে দেখাই পাইছে মই ৰাস্তাৰে গৈ আছোঁ, একদম পূৰা আন্ধাৰ হৈ আছে, এতিয়ালৈকে কিন্তু পোহৰ হোৱাই নাই, আৰু একদম পূৰা কুঁৱলী পৰি আছে। একদম পূৰা গ্লাছখন বাৰে বাৰে ঝাপ খাই যায় কুঁৱলীৰে। তো কিনো কৰিম, এনেকুৱাকৈ গৈ আছোঁ আন্ধাৰে মুন্ধাৰে চলাই, মানে গ্লাছখন একেবাৰে দেখা নাযায়, যিহেতু একদম পূৰা বতাহৰ লগতে আহি থাকে, কাৰণ টমটমটো যিহেতু স্পীডত গৈ থাকে, আৰু কুঁৱলীখিনি আহি ডাইৰেক্ট একদম গ্লাছত লাগি একদম পূৰা ঝাপ খাই যায় মানে। তো এনেকুৱাকৈ গৈ আছোঁ আন্ধাৰে মুন্ধাৰে, আৰু ছাইডেৰেও যিহেতু ডাঙৰ ডাঙৰ গাড়ীবিলাক গৈ আছে, সেইকাৰণে অলপ প্ৰব্লেম হৈ যায়। তো আন্ধাৰে গাড়ী চলালে তো একো নাই, যিহেতু এতিয়া বৰ্তমান 5:30 বাজিছেহে, 5:30 পৰাই ইয়াতে মানে কৌপাটিৰ পৰা বাছখন এৰে। তো আমি এইবিলাক ঠাণ্ডা চাণ্ডা নামানো। আপোনালোকে পোৱালি অৰ্ডাৰ কৰিব পাৰে। পোৱালি অৰ্ডাৰ কৰিলে আপোনালোকে একদম পূৰা ঠাণ্ডা আৰু চাণ্ডা নাই, আপোনালোকক পোৱালি পঞ্চাই দিয়াৰ দায়িত্ব আমাৰ, হয় না? তো আপোনালোকৰ যদি লাগে এইবিলাকৰ পোৱালি, যিখিনি পোৱালি বৰ্তমান মোৰ তাত এভেইলেবল আছে, তো এইখিনি পোৱালি আপোনালোকে আৰামত ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ভালে থাকিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ধন্যবাদ। জয় আই অসম।